নকলেও নোৱাৰো ফটামুখ কলেও লাগে ভকতা দুখ হা এই কঠিয়ানো ভাৰু মানুহে এনেকে মুঠি মুঠিকে সিঁচেনে কঠিয়া কেনেকে সিঁচিব লাগে যদি তুমি তাক নাজানা কঠিয়া সিঁচিবলৈ কিয় গৈছা কঠিয়া সিঁচিবলৈ নো যাওঁতেনে বোলো এই ফিটানো কাটেনে কেক এটা কাটি ল'ব লাগিছিল হা উৰুলি এজুলুকা দি পেলাই কেক এটা কাটি নললা কেলে লোকে বানপানীত কক বকাই আছে খাবলৈ নেপায় মানুহ ধৰ ফৰাই আছে জীৱন মৃত্যুৰ সৈতে যুঁজি আছে কোনোবা হাত ভৰি ওলাই আছে বাকী অংশ জাবৰ জোথৰৰ তলত সোমাই আছে তাৰ পিছতো কিছুমানৰ হৃদয় গলা নাই ভাওনা কৰি আছে এনেকুৱা নহয় যে মই বোলে কংগ্ৰেছী বোলে বিজেপি বিৰোধী কিবা গম পাইছানে কিন্তু মই কিছুমান ভেকু ভাওনা দেখিলে মই বিজেপিকো কম কংগ্ৰেছকো কম এজিপিকো কম সবকে কম ভালটো ভাল বুলি কম বেয়াটো বেয়া বুলি কম এই ভেকু ভাওনা কিয় দেশৰ সংকটৰ সময়ত হা নিজৰ আই মাতৃ কষ্টত থাকোতেনে নিজৰ সন্তানে এনেকে ভেকু ভাওনা কৰি থাকে নেকি ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ কাণত পৰেগে ভেকু ভাওনা যিবিলাকে কৰিম বুলি ভাবিছে অন্তত ভেকু ভাওনা কৰা বন্ধ কৰক ইমান বুৰ্বক মানুহে অসমত বন্দী হৈ থকা নাই গম পাইছানে অসমৰ মানুহবিলাক ইমান বুৰ্বকো নহয় যে আপোনালোকে ইমান বুৰ্বক সজাই থাকিব পাৰিব আপোনালোকে ইমান নটকি নাচি থাকিব পাৰিব গম পাইছানে কোনো মানুহে যে ফিটা কাটি পোষ্টাৰো বনাই লৈছে হা ফিটা কাটি পেলাই এই কঠিয়া খিচিবলৈ আহিছে এটা মানুহে কঠিয়া খিচি গৈ আছে পিছত 10-15টা মানুহে গছকি গৈ আছে বাপেকৰ মুটো কৈছে এখন আজি মানুহখিনিয়ে এই ভিডিঅ' ক্ৰিয়েটৰ কিছুমানে যে আৰু কিছুমান ঠাইৰ মানুহে যে গৈ কাৰোবাক ঘৰ যে চাফা কৰি আছে আজি এই পীযুষ হাজৰিকা আৰু এই টপাটোৰ পিছে ঘূৰি থকা মানুহখিনিয়ে গৈ সেই মানুহবিলাকক ঘৰ চাফা কৰি দিবগে নোৱাৰে অকণমান সহায় কৰি আজি পীযুষ হাজৰিকা পিছে ঘূৰি পাব কি আৰু এই পিছে ঘূৰি থকা মানুহবিলাকৰ মূৰত মছলা বোলা বস্তুটো নাই নেকি কঠিয়া খিচুতে পিছে গছকি যায় হা ক'ত দেখিলা তেনেকে কঠিয়া খিচা এজন মানুহে কঠিয়া খিচুতে হাজাৰজন মানুহ পিছে যোৱা ক'ত দেখিলে গছকি ফেনেকি শেষ কৰি যোৱা সেই কঠিয়াখিনি দেখোন ধানখিনি দেখোন একেবাৰে তলত সোমাই যাব সেইখিনি দেখোন উঘালোতে ইমান গুৰিত মাতি আহিব হয়তো উঘালি নাহিবলৈও আছে তেনেকে কোনোবাই কঠিয়া খিচে এই ভেকু ভাওনাখিনি কৰা বন্ধ কৰক কাৰণ আমি কষ্ট পাইছো গম পাইছেনে নিজৰ ঘৰটো মোৰ এখন ঘৰত য'ত মই বহি আছো তাতো পানী হৈছে দুদিন থাকি পানীখিনি শুকাই গৈছে আমি ৰিলিফৰ বাবে ওলাই গৈছো গম পাইছে জানিছো বুজিছো মানুহৰ দেখিছো দুখ দেখিও অকনো অনুভৱ কৰা নাই হাজাৰ গৰু যে মৰি গৈছে হাজাৰ মানুহ মৰি গৈছে হা এই কোন ঠাইখনৰ চিনবিন নোহোৱাকে মানুহৰ ক্ষতি হৈছে তাৰ পিছতো কিহৰ ভেকু ভাওনা হে আপোনালোকৰ কিহৰ ভেকু ভাওনা ভাগ্য ভাল আমাৰ এই অসমৰ অসমীয়া ভাষাটো এই বাহিৰৰ মানুহে নাজানে গম পাইছেন নাই বাহিৰৰ মানুহে হিন্দী ভাষীসকলে অসমীয়া ভাষাটো ক'বও নাজানে বুজিও নাপায় গম পাইছেনে ইংলেণ্ডৰ সেই ইংৰাজী কোৱাবিলাকে অসমীয়া ভাষাটো ক'বও নাজানে বুজিও নাপায় অসমীয়া ভাষাটো যদি কোনোবাই বুজি পালেহেঁতেন ক'ব পাৰিলেহেঁতেন অলপ লাজৰ বিষয় হ'লহেঁতেন নে বাৰু হা এই বাহিৰৰ অসমৰ বাহিৰৰ ভাৰতৰ বাহিৰৰ মানুহবিলাকে আমাৰ এই অসমীয়া মানুহবিলাকৰ নিকৃষ্ট যিখিনি কাণ্ড কাৰখানা দেখি পেলাই মানে আমাক ঘাঁহিলেহেঁতেন কিন্তু ভাগ্য ভাল আমাৰ অসমীয়া ভাষাটো বুজি নাপায় কাৰণে গোটেই মানে পৃথিৱীৰ পৰা মানুহ আহিছে বুলি ক'লেও ভুল নহয় গম পাইছে পাঞ্জাবৰ পৰা পাঞ্জাবীসকল আহি পেলাই যি ধৰণে একদম নিজকে একাকাৰ কৰি দি একদম পানীয়ে বুকাই গৈ পেলাই সহায় কৰিছে তাৰ তুলনাত কোনোবাই আকৌ ফিটা কাটি কঠিয়া সিঁচিছে হেৰ কি নিৰ্লজ্জ তাকে আকৌ এইখিনি কথা কোৱাৰ কাৰণে জগৰে লাগক পিছত আহি পেলাই পুলিচ আহি পেলাই বোলে একদম হেণ্ডকাফহে লগে চুচুৰে নিছে কি অসভ্য মানুহ কি অসভ্য দেশত জন্ম পালো মুখখন চুকা হৈ গৈছেগে একদম দন্দুৰি মানুহৰ নিচিনা নিজৰে মই প্ৰথম আপোনালোকক এটা বস্তু দেখুৱাব খুজিছো যে আমাৰ যেটো ৰিলিফ চলি আছে চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে মুখ্যমন্ত্ৰীৰ যেটো সাহায্যৰ কিট আহিছে মোৰ লগত ডিসি অফিসৰ পৰা অনা সাহায্যৰ কিট মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছো সাহায্য কিটটো এটো হল সাহায্য কিট 7 কেজি 200 গ্ৰাম আছে 7 কেজি 200 গ্ৰাম এটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল থাকিব 8 কেজি
মুখ্যমন্ত্ৰীৰ সাহায্য কিটত দালি থাকিব 4 কেজি, নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ। এতিয়া কিমান আছে এইটো? ক'ত লিখা আছে? হাফ লিটাৰ বুলি ক'ত লিখা আছে? এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো। মই আপোনালোকক সুধিব খুজিছো, এই মিঠাতেলটোতো 1 লিটাৰ নহয়, এইটো কিমান হ'ব? হাফ লিটাৰ হ'ব নে 400 গ্ৰাম? এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছো, ধাৰা মিঠাতেল শুনিছো, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে, সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা, এনেকে কৈছিলো, একদম ডিচি সন্মুখত আছিলে, সুশান্ত বৰগোহাঁই সন্মুখত আছিলে, যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ, গতিকে এটা কাম কৰক, আপুনি 5 কেজি চাউল, 2 কেজি দালি, 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক। মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয়, মই 8 কেজিকে দিম চাউল, 8 কেজিকে চাউল, 4 কেজিকে দালি। এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল। এটা মিঠাতেল দিছে 400 গ্ৰাম, আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যেটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো, জনাও নাছিলো। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ, নিজে তদন্ত কৰি ল'ব। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। মানুহে যেতিয়া ভুল কৰে তেতিয়া তেওঁৰ আশে পাশে থকা প্ৰত্যেক মানুহকে ভাল পোৱাৰ মিছা অভিনয় কৰে, শত্ৰুকো মিত্ৰ বুলি আঁকোৱালি ল'ব বিচাৰে। ঠিক তেনেকুৱাই যেন ঘটনা ঘটিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ লগত। মাননীয় মুখ্যমন্ত্ৰীদেৱে প্ৰত্যেক দিনাই লাইভ কৰি আছে, আৰু লাইভটোৰ জৰিয়তে অসমৰ জনসাধাৰণক তেওঁ পতিয়ান নিয়াব বিচাৰিছে যে উজনিৰ বানপীড়িতসকলৰ লগত তেওঁ প্ৰত্যেক দিনাই আছে, প্ৰত্যেক সময়তে আছে, আৰু অসমৰ জনসাধাৰণে ভুল বুজি আছে তেওঁলোকক, আৰু সেই ভুল বুজাবোৰ আঁতৰাবৰ বাবে প্ৰত্যেক দিনাই যেন অসমৰ জনসাধাৰণৰ মনবোৰ মুহিবৰ বাবে তেওঁ প্ৰত্যেক দিনাই লাইভ কৰি বিভিন্ন আঁচনিৰ কথাবিলাক ঘোষণা কৰি আছে। ঠিক আছে, অসমৰ ৰাইজে চৰকাৰক সঁচাকৈ ভুল বুজিছেনে? এতিয়া মই যদি ক'ব বিচাৰোঁ, ভুল ভবা নাই, ভুল চৰকাৰে কৰিছে, ভুল মুখ্যমন্ত্ৰীয়ে কৰিছে, ভুল শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়কসকলে কৰিছে। তেওঁলোকে ভুল কি কৰিছে জানেনে? তেওঁলোকে ভুল কৰিছে বানপানীৰ লগে লগে উজনি অসমবাসীৰ কাষত থিয় নিদি। তেওঁলোকে ভুল কৰিছে বানপানীৰ লগে লগে বান বিধ্বস্তসকলে কি কৰিছে, কেনে পৰিস্থিতি, কি কথা, কি বাতৰি, সেই সমষ্টিসমূহক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কসকলে তাত উপস্থিত বহু পলমকৈ হৈছে। ভুল তেওঁলোকৰ তাতেই হৈছে। যিটো সময়ত সেই পৰিস্থিতিত থিয় দিব লাগিছিল অসম চৰকাৰ, যিটো সময়ত তাত থিয় দিব লাগিছিল অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীসকল, মুখ্যমন্ত্ৰীজন, কিন্তু সেই সময়ত উজনি অসমবাসীৰ সেই বিধ্বস্ত ঠাইবোৰত থিয় দিলে কোন? ইউটিউবাৰসকল, ইনফ্লুৱেঞ্চাৰসকল, বিভিন্ন মুছলমান ব্যক্তিসকল, হলিউড বলিউডৰ পৰা অহা বিভিন্ন ব্যক্তিসকল, বিভিন্ন সাধাৰণ শ্ৰেণীৰ মানুহসকল,
যিসকলে সৰু সুৰা ব্যৱসায় কৰি তেওঁলোকে নিজকে চলাই থকা সেই ব্যক্তিসকল সৰ্বসাধাৰণ ৰাইজে যিয়ে যেনেকৈ পাৰে তেনেকৈ সেই 4-5 দিন ধৰি উজনি অসমবাসীৰ কাষত থিয় দিছিল সেই বিপদৰ সময়ত যিখিনি দায়িত্ব কৰিব লাগিছিল অসম চৰকাৰে কিন্তু সেইবাবে আপোনালোকে ভুল কৰিছে আপোনালোকে কাষত থিয় দিছে হয় আপোনালোকে বহু পিছত বহু পলমকৈ থিয় দিছে উজনি অসমবাসীৰ কাষত আপোনালোকে বহু পলমকৈ খবৰ ল'বলৈ যত্ন কৰিছে তাত বিভিন্ন আঁচনি বিভিন্ন সাহায্য দিবলৈ চেষ্টা কৰিছে যিখিনি সময়ত ইতিমধ্যে সৰ্বসাধাৰণ ৰাইজে বহুখিনি তেওঁলোকক সকাহ দিছিল তাৰ পিছতহে আপোনালোকে তাত থিয় দিছে আৰু এইবোৰে হৈছে আপোনালোকৰ ভুল আৰু আপোনালোকৰ ভুল কি হৈছিল জানেনে ইলেকশ্যনৰ সময়ত আপোনালোকৰ এই কেন্দ্ৰৰ যে ডাঙৰ ডাঙৰ নেতাসকল প্ৰধানমন্ত্ৰীজন অমিত শ্বাহ ডাঙৰীয়া কেইবাৰ আহিলে ইলেকশ্যনৰ সময়ততো নাই বুলিও তেওঁলোকে 2-3 বাৰ আহে কিন্তু আজি অসমৰ এই বিধ্বস্ত পৰিৱেশত তেওঁলোকে খবৰ কৰিবলৈ কেইবাৰ আহিলে তলেৰে আহিব নালাগে বোকা পানী খচিবলৈও মই নাই কোৱা মই কৈছোঁ ওপৰলৈতো অহাৰ ব্যৱস্থা আছে ওপৰৰ পৰাইতো বান পৰিস্থিতি তেওঁলোকে চাই যাব পাৰিলেহেঁতেন এবাৰ খবৰ ল'ব পাৰিলেহেঁতেন উজনি অসমবাসীৰ কামত অহাকৈ তেওঁলোকে এটা পেকেজ ঘোষণা কৰিব পাৰিলেহেঁতেন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এইবোৰ জানো ভুল নহয় আপোনালোকেতো নিজেই দেখিছে অখিল গগৈ ডাঙৰীয়া কেনেকৈ ৰাইজৰ লগত তেওঁলোকে দিনে ৰাতি 24 ঘণ্টা থকা বুলি ক'লে ভুল নহয় তেওঁকতো আপোনালোকে ডাঙৰ মন্ত্ৰীৰ বাবু দিয়া নাই তেওঁ এজন সাধাৰণ বিধায়ক এগৰাকীয়ে যিমান পাৰে তেওঁ পুৱা গধূলি 24 ঘণ্টাই আছে সেই কথা অসমৰ ৰাইজে দেখিছে আৰু এটা ডাঙৰ কথা তেওঁলোকে ভয় খাইছে অসমত যিটো পৰিস্থিতি হৈছে কোনো হিন্দু নাই কোনো মুছলমান নাই কোনো জৈন নাই কোনো খ্ৰীষ্টান নাই কোনো ইয়াত বেলেগ একো জাতি ধৰ্ম নাই এতিয়া যে অসমখন জাতি ধৰ্ম বৰ্ণবিহীন মানুহ হিচাপে সমাজখন গঠিত হৈছে ইয়াত যে কেৱল মানুহ আছে চাৰিওফালে যে কেৱল মানুহেই মানুহ এই মানুহ আৰু মানুহৰ পৰিস্থিতিটো দেখি কোনোবাখিনিত শাসকীয় পক্ষ তথা CMA ভয় খাইছে নেকি যে তেওঁলোক পুনৰ গিৰি যাব ইলেকশ্যনৰ সময়ত তেওঁ সাম্প্ৰদায়িক কথা বতৰা কৈ মানুহবোৰৰ মন মগজু গৰম কৰি দি তেওঁলোকে যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰি ইলেকশ্যন খেলে সেই বস্তুটো এতিয়া যে ক'ৰবাত হেৰাই গৈছে তাৰ বাবে তেওঁলোকে ভয় খাইছে নেকি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকে যেন মনত আৰু কেতিয়াও সাম্প্ৰদায়িক কথা বতৰা নানে কোনোবাই ক'লেও যেন তাৰ বিৰুদ্ধে আপোনালোকে বিশেষভাৱে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰে এই জাতি ধৰ্ম বৰ্ণৰ কথাবোৰ আপোনালোকে মনৰ পৰা উলিয়াই দি এতিয়া যেনেকৈ সমাজখন এক হৈ গৈছে সেইখিনি আপোনালোকে তেনেকৈ জীয়াই থাকিবলৈ যেন চেষ্টা কৰে মই এইটোৱে কামনা কৰিছোঁ আৰু বিশেষকৈ চৰকাৰখনে ভয় খাইছে বানপীড়িতসকলৰ কাষত পোনপ্ৰথমে থিয় দিয়া ব্যক্তিজনে হৈছে আজমল গতিকে আজমলৰ এই কাণ্ডৰ ক্ষেত্ৰত মুছলমান সমাজলৈ এটা যে শুভ বাৰ্তা আহিছে এই যে হুছেইন মনচুৰী সলমান খান আনফৰ US টিমৰ স্বত্বাধিকাৰী মুছলমান ব্যক্তিসকলে যিখিনি বান সাহায্য দি উজনি অসমবাসীৰ কাষত থিয় দিলে এই ক্ষেত্ৰত আচলতে ক'ৰবাত ভয় খাইছে যে আকৌ জাতি ধৰ্ম নাইকিয়া হৈ সকলো মানুহ এক হৈ যাব নেকি আৰু সকলো মানুহ যেতিয়া এক হৈ যাব তেতিয়া তেওঁলোকৰ যিটো ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতি এই বস্তুটো ক'ৰবাত হেৰাই যাব নেকি আৰু এইটো হেৰাই গ'লে তেওঁলোকৰ নাওখনত ফুটা ওলাব নেকি আকৌ ক'ৰবাত সেই যিটো ফুটাই তেওঁলোকৰ গোটেই ৰাজনৈতিক নাওখনকে ডুবাই দিব এই চিন্তাত তেওঁলোকে হয়তো বহুতে পৰিছে আৰু এই চিন্তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁলোকে হয়তো ক'ৰবাত আকৌ তেনেকুৱা বস্তু এটা পৰিৱেশ এটা সৃষ্টি কৰিব চেষ্টা নিশ্চয় কৰিব গতিকে অসমৰ ৰাইজ সজাগ আৰু সচেতন নিশ্চয়কৈ হ'ব লাগিব কিন্তু মোৰ ফালৰ পৰা CMলৈ কেইটামান প্ৰশ্ন এনেকুৱা যে CMে এতিয়া আৰু বান সাহায্য দিব নালাগে উজনি অসমবাসীত বান সাহায্যৰ ঠাইত মই এটা দাবী কৰিব বিচাৰোঁ যে CMৰ ৰিলিফ ফাণ্ডত বহুত টকা উঠিছে আপোনালোকে জানে নীতা আম্বানীয়ে 21 crore টকা দিছে গৌতম আদানীয়ে 11 crore টকা দিছে DS গ্ৰুপে আপোনাৰ 5 crore টকা দিছে মই লিষ্টখন আপোনালোকক স্ক্ৰীনত দি দিম আপোনালোকে চাই ল'ব কোনে কিমান টকা দিছে বহুত টকা এনেকৈ শ্ৰীমন্ত শংকৰ সংঘই দিছিলে সৎসংঘ বিহাৰে দিছিলে যজ্ঞ কনষ্ট্ৰাকশ্যনে দিছে আমাৰ অসমৰটো বাৰু মই বাদেই দিলোঁ কিন্তু বাহিৰৰ ফালৰ পৰা অলমোষ্ট 40 crore টকা CM ৰিলিফ ফাণ্ডত আহিছে কিন্তু আমাৰ অসমকে ধৰি মই ভাবোঁ 50 crore ওপৰত টকা CM ৰিলিফ ফাণ্ডত আহিছে এই টকাখিনি এতিয়া তেওঁলোকে যেদি তেনি খৰচ নকৰি মই ভাবোঁ উজনি অসমবাসী এতিয়া যিটো পৰিৱেশ পৰিস্থিতি তেওঁলোক শূন্য হৈ গৈছে বানপানীয়ে তেওঁলোকক শূন্যলৈ গতি কৰাইছে আৰু এই শূন্যৰ পৰা তেওঁলোকে যেতিয়া জীৱনটো নতুনকৈ গঢ়িব লাগিব তেতিয়াহ'লে কিমান সংগ্ৰামৰ সন্মুখীন হ'ব
লাগিব, এই কথা আমি সকলোৱে জানো। গতিকে মই ভাবোঁ তেওঁলোকৰ শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিবলৈ, শূন্যৰ পৰা সপোনবোৰ সজাবৰ বাবে, তেওঁলোকৰ ঘৰখন শূন্যৰ পৰা আকৌ সজাবৰ বাবে তেওঁলোকক এতিয়া বহু আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব। যিখিনি চৰকাৰী চাকৰিয়াল কৰা মানুহ সেইখিনি কথা বেলেগ, যিখিনি সাধাৰণ খাটি খোৱা মানুহ, যিখিনি হাজিৰা কৰি খোৱা মানুহ, সৰু সুৰা ব্যৱসায় কৰি চলা মানুহ আছে, সেইখিনি ক্ষেত্ৰত কিমান জটিলতা আহিব এই কথা আমি সকলোৱে বুজি পাওঁ। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি মই এটাই দাবী কৰিব বিচাৰোঁ যে উজনি অসমৰ প্ৰত্যেক ঘৰ মানুহক যদি অন্তত তেওঁলোকে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পৰাকৈ বা তেওঁলোকে আকৌ আগৰ পৰ্যায়লৈ আহিব পৰাকৈ তেওঁলোকক যাতে 2 লাখকৈ, মিনিমাম 2 লাখকৈ টকা হ'লেও প্ৰত্যেক ঘৰ মানুহক যদি উজনি অসমৰ প্ৰত্যেকখন জিলাতে দিয়া হয় CM ৰিলিফ ফাণ্ডৰ পৰা, মই ভাবোঁ সেই মানুহখিনি বহুত নতুনকৈ জি উঠিবৰ কাৰণে সাহস পাব বা শক্তি পাব। অন্তত কম বুলিও 2 লাখ টকা এটা, 2 লাখ টকা এটাৰে নিশ্চয় তেওঁলোকে সৰু সুৰা এখন ব্যৱসায় কৰিব পাৰিব, সৰু দোকান এখন হ'লেও দি তেওঁলোকে নতুনকৈ জীয়াই উঠিব পাৰিব। মই এইটো দাবী কৰিছোঁ। অযথা টকাবোৰ তেওঁলোকে খৰচ কৰিব নালাগে। আৰু এটা ডাঙৰ কথা, CMৰ ৱাইফ ৰেণিকী ভূঞা শৰ্মাই 2 লাখ টকা উজনি অসমৰ স্কুলবিলাকত দিছিলে, যাতে স্কুলবোৰ নতুনকৈ আকৌ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তেওঁলোকে চলাব পাৰে। আৰু কালি CMে ঘোষণা কৰিছে তেওঁ 2 লাখ টকা দিব। মই ভাবোঁ CMৰ 2 লাখ টকাটো তাত দিয়াৰ প্ৰয়োজন নাই, যিহেতুকে ৰেণিকী ভূঞা শৰ্মাই 2 লাখ টকা দিছে। সেই 2 লাখ টকাটোৱে এখন বিদ্যালয় পলসবোৰ আঁতৰাই বা যিখিনি জহি খহি গৈছে সেইখিনি চাফ চিকুণ কৰি স্কুলখন পৰিষ্কাৰ কৰিব পৰাকৈ মই ভাবোঁ 2 লাখ টকাটোৱে যথেষ্ট হ'ব। গতিকে যদি মই ভাবোঁ CMে 2 লাখ দিম বুলি কৈছে, ৱাইফে 2 লাখ দিম বুলি কৈছে, তাততো 4 লাখ টকা এটা কেতিয়াও নালাগে এখন বিদ্যালয় পৰিষ্কাৰ কৰি তুলিবৰ কাৰণে। গতিকে যদি ৱাইফে দিয়া 2 লাখ টকাটো, CMে দিয়া 2 লাখ টকাটোতেই তেওঁ দিয়া বুলি ধৰি থৈ দিয়ে, মানুহকো শুনালে 2 লাখ টকা দিওঁ বুলি, আৰু যদি মানে কথাটো আপোনালোকে নিজে ভাবি চাব মই কি ক'ব বিচাৰিছোঁ। গতিকে মই ভাবোঁ ৱাইফে 2 লাখ টকাটো দিয়ক, CMে দিব খোজা সেই 2 লাখ টকাটো অন্তত মানুহক ব্যক্তিগতভাৱে সহায় হোৱাকৈ তেওঁলোকক প্ৰদান কৰক। CMৰ ৰিলিফ ফাণ্ডত যিমান টকা উঠিছে এই টকাখিনি উজনি অসমবাসীৰ প্ৰত্যেক মানুহকে 2 লাখকৈ দিলে তেওঁলোকে আৰ্থিকভাৱে বহুখিনি সবল হ'ব পাৰিব। আৰু অসমৰ জনসাধাৰণকো ক'ব বিচাৰিছোঁ, আপোনালোকে যদি উজনি অসমলৈ যায়, এতিয়া মই ভাবোঁ, মই জনামতে তাত খোৱা বস্তুবোৰ মানে অপচয় হৈছে, বহুত এভেইলেবল হৈ গৈছে তাত, আৰু তেওঁলোকক খোৱা বস্তু দৰকাৰ নাই বুলি শুনিছোঁ। তেওঁলোকক যদি আপোনালোকে দিব বিচাৰে এতিয়া টকাৰে সহায় কৰক, 500 টকাহে হওক, যিহেতুকে তেওঁলোকে শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিব লাগিব। ক'ব বিচাৰিছোঁ আন এটা কথা, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন। শিৱসাগৰত আজমলৰ 100 বেডৰ হস্পিটেলৰ প্ৰয়োজন আছেনে? আমি ভাল পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এইখিনি সময়ত তেওঁ বান সাহায্য দিছে, কিন্তু তাৰ পিছত তেওঁ যিটো শিৱসাগৰত এক প্ৰকাৰ চাউনি পাতি বহি লৈ তেওঁ যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে, কোনোবাই যদি মাটি দিয়ে তেওঁ তাত ছুপাৰ 40 বনাব, কোনোবাই যদি 100 বিঘা মাটি দিয়ে তেওঁ তাত 100 বেডৰ হস্পিটেল বনাব। মানে কি, তেতিয়াহ'লে বদৰুদ্দিন আজমলে বানত কক বকাই থকা সেই ব্যক্তিসকলক, সেই পৰিয়ালবিলাকক উপাৰ্জনৰ এটা পথ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ খুটি পুতিবলৈ চেষ্টা কৰিছে কিয়? তাৰমানে তেওঁৰ চিন্তা ক'ত, তেওঁৰ ধান্দা কি? শিৱসাগৰক কেনেকৈ ধুবুৰী কৰিব লাগে সেইটোৱেই। চেলেপু মানুহজনৰ কথাখিনি আপোনালোকে শুনিলেনে? আচলতে সত্যৰঞ্জন বৰা ডাঙৰীয়াক আচলতে মই অলপ হ'লেও এটা ৰেচপেক্ট ৰাখিছিলোঁ, যদিও বা ইমান সাম্প্ৰদায়িক কথা বতৰাবোৰ কৈ থাকে, কিন্তু আজি সঁচা অৰ্থত এই মানুহজন চেলেপুৱে ওলাল। চেলেপুৰ বাহিৰে, পাখণ্ডৰ বাহিৰে এই মানুহজন একো নাই। যিটো সময়ত তেওঁৰ সহায়ৰ প্ৰয়োজন আছিলে এই অসমীয়া মানুহখিনিক, তেওঁ ভাই সহোদৰ বুলি কয়, অসমীয়া মানুহ বুলি কয় নিজকে, কিন্তু তেওঁৰ ভাতৃপ্ৰতিম ভাতৃসদৃশ সেই অসমীয়া মানুহখিনিৰ কাষত তেওঁ কিমান নিজে থিয় দিব পাৰিলে, তেওঁ কিমান টকা অনুদান দিলে, কিমান টকা দি অসমীয়া মানুহখিনিক সহায় কৰিলে। তেওঁ যে আজমলক সমালোচনা কৰিছে, আচলতে মই ভাবোঁ আজমলক সমালোচনা কৰাৰো যোগ্যতা এই মানুহজনৰ নাই। তেওঁ কি সাহসত সমালোচনা কৰিছে নাজানো, তেওঁ যিবোৰ আবুল তাবুল বকিব ধৰিছে এইবোৰ যুক্তিসংগতনে বৰ্তমান সময়ছোৱাত তেওঁ মানুহক যিখিনি পাৰে সহায় কৰক, আৰু কোনোবাই সহায় কৰিছে তেওঁক এটা ধন্যবাদ দিয়াৰ সলনি আজমলক আকৌ উল্টাই সমালোচনা কৰিছে। আৰে ডাঙৰীয়া শুনক, তাত আজমলে নিজে সোপনি পুতিবলৈ যোৱা নাই, আপোনাৰ কথাৰ অৰ্থ সেইটো। আপুনি ক'ব বিচাৰিছে আজমলে তাত সোপনি পুতিব গৈছে, উজনি অসমক ধুবুৰী বনাব গৈছে। লাজ নালাগে আপোনাৰ? ইমান নিৰ্লজ্জনে, আপোনাৰ ইমান ঠেক মন নে? তাত তেওঁ নিজে সোপনি পুতিব গৈছে নে তাৰ মানুহে আজমলক নিজেই জোৰ কৰিছে 16-17 বিঘা মাটি দিব, তাত আজমল ছুপাৰ 40 বনাব লাগে? শিৱসাগৰবাসীয়ে দেখোন আজমলক নিজেই দান কৰিছে, মাটিখিনি দান কৰিম বুলি কৈছে, নিজেই দেখোন তাতে আহ্বান কৰিছে যে আপুনি আমাৰ ইয়াতে ছুপাৰ 40 বনাই দিয়ক, আমাৰ উজনি অসমত ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰয়োজন আছে আমাৰ উজনি অসমত।
তেনেকৈ মানুহে নিজেই বিচাৰিছে 100খন বিচনাৰ বেডৰ এখন বিচনাযুক্ত এখন চিকিৎসালয় মানুহে বিচাৰিছে, তাক তেওঁ নিজে বনাবলৈ নাই যোৱা। আপোনাৰ লাজ লগা নাই? আপুনি খবৰ একো নৰখাকৈ কাৰোবাক সমালোচনা কৰাৰ অধিকাৰ ক'ত পালেহে আপুনি যদি কাৰোবাক সহায় কৰাৰ মানসিকতা নাই, আপোনাৰ অসমীয়া ভাই বুলি কোৱাৰ অধিকাৰো নাই বুলি মই ভাবোঁ। আপোনাৰ যদি সঁচা অৰ্থত নিজৰ অসমীয়া ভাই আপুনি যদি নিজেই মানে কি ক'ম আৰু। আচলতে এই সত্যৰঞ্জন বৰা, শিখা শৰ্মা, হীৰেণ হিন্দু অসম এনেকুৱা এই মানুহবোৰেই হৈছে এটা ডাঙৰ ডাঙৰ বিষাক্ত কীট, বিষাক্ত পোক, সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা এটা পোক। আৰু এই পোকবোৰ মাৰিবৰ কাৰণে আমি জনসাধাৰণ কিন্তু এতিয়া সজাগ আৰু সচেতন হ'ব লাগিব। যেনেকৈ খেতি পথাৰত খেতি নষ্ট নোহোৱা পোকবোৰ মাৰিবৰ কাৰণে বিষাক্ত দৰৱ তাত ছটিওৱা হয়, এই ব্যক্তিসকলৰ ওপৰত বিষাক্ত দৰৱ ছটিয়াব লাগিব আমাৰ সজাগ জনতাই। নহ'লে কিন্তু এইসকলে আমাৰ অসমখনক এনেকৈ থাকিবলৈ নিদিয়ে। এওঁলোকৰ সহ্য হোৱা নাই, জুবিন দাই বিচৰা অসমখন যে হৈছে, এওঁলোকৰ সহ্য হোৱা নাই। এওঁলোকে আকৌ চেষ্টা কৰিব এই সমাজখনত বিভ্ৰান্তি কৰিবৰ কাৰণে, সাম্প্ৰদায়িক কথা বতৰা সৃষ্টি কৰিবৰ কাৰণে। ৰাইজ সজাগ হ'বই লাগিব এইবাৰ। কিন্তু মই আশা কৰিম আমাৰ অসমখন যেন এনেকৈ থাকিবলৈ দিয়ে, আকৌ যাতে এনেকুৱা ব্যক্তিবোৰে দুটামান টকাৰ লোভত, ৰাজনৈতিক মুনাফা লাভত যাতে সমাজখনত আকৌ বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে, আকৌ যাতে হিন্দু মুছলমানৰ ৰাজনীতি সোমাই দিব নোৱাৰে, তাৰ বাবে আমি সজাগ সচেতন হ'ব লাগিব। প্ৰত্যেকৰে দায়িত্ব আছে কিন্তু এই ক্ষেত্ৰত। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজ সজাগ আৰু সচেতন হ'ব পাৰে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। আমি কোনো হিন্দু নহয়, কোনো মুছলমান নহয়, আমি এক হৈ থাকিব বিচাৰোঁ। আমি নিজৰ মানুহখিনিৰ সহায় হ'ব বিচাৰোঁ, তাত হিন্দু মুছলমানৰ কথা নাই। অসমৰ যিখিনি মিনিষ্টাৰ শিৱসাগৰলৈ আহিছে, চাইৰেনটো বজাই নাহিব, বৰ বেয়া দেখি। কিয় চাইৰেনটো বজাই আহিছে? ইয়াত ফেষ্টিভেল হোৱা নাই, ইয়াত বানপানী হৈছে। আৰু আপোনালোকৰ চাইৰেনৰ শব্দ শুনিবলৈ শিৱসাগৰ মানুহৰ আৰু মন নাই। আপোনালোকক দাবী জনাইছো, চাইৰেনটো বজাই নাহিব। আপোনালোকৰ সেইটো অধিকাৰ হেৰুৱাই পেলাইছে, চাইৰেন বজাই ঘূৰি ফুৰা অধিকাৰ। চাইৰেন বজাবলৈ আহিছে এইটো সময়ত। অলপতো কিবা এটা লজ্জা কৰক আপোনালোকে। 103 জন চৰকাৰী পক্ষৰ বিধায়ক আছে, 2খনকৈ গাঁৱৰ দায়িত্ব লওকচোন। 2খনকৈ গাঁৱৰ দায়িত্ব লওক প্ৰত্যেকজন বিধায়কে। আপোনালোকেতো যেতিয়া বিধানসভাত মানে ইলেকশ্যন খেলোতে তথ্য দাখিল কৰিছে, প্ৰায়কেইটা দেখোন কোটিপতি, প্ৰায়কেইটা কোটিপতি। কি কৰিব? পইচাবোৰ ওপৰত লৈ যাব নি? দি যাওক অসমৰ জনগণক, শিৱসাগৰৰ মানুহক, যোৰহাটৰ মানুহক দি যাওক পইচাখিনি। আপোনালোকৰ আয়ৰ উৎস কি? আপোনালোকে যে প্ৰশ্ন কৰে, আপোনালোকৰ ভক্তগণে যে প্ৰশ্ন কৰে আমাৰ আয়ৰ উৎস কি? আপোনালোকৰ কি আয়ৰ উৎস? আপোনালোকে ক'ৰ পৰা পইচা কৈছে সেইটো কওক। মই কম নেকি কোনকেইটা বিধায়কে এই কয়লা চিণ্ডিকেটৰ পইচা পায়? এখন কয়লা গাড়ী যাব নিদিম যদি ক্ষতিপূৰণ নিদিয়ে। ধেমালি পাইছে ইয়াত? এইবোৰ ধেমালি নচলিব। এখন কয়লা গাড়ী যাব নোৱাৰিব। এইটো চিণ্ডিকেট কৰাটো, মাৰ্ঘেৰিটাৰ চিণ্ডিকেট কৰাটো বি গণেশ, সেইটো পইচা দিব নোৱাৰে। কোটি কোটি টকা আছে তাৰ ওচৰত, সিয়ে শিৱসাগৰ ৰিলিফ দিব নোৱাৰে। সাউথ ইণ্ডিয়াৰ মানুহে অসমত আহি চিণ্ডিকেট চলাইছে। হ'ব পাৰে এইবিলাক, চবৰে হিচাপ হ'ব। হিচাপ কিন্তু চবৰে হ'ব। আমাক সোধে আমি ক'ৰ পৰা চলো, আমি সুধিছো আপোনালোক ক'ৰ পৰা চলে? আপোনালোক ক'ৰ পৰা চলে? আমি ক'ৰ পৰা চলো সুধিবলৈ আহে। এইবিলাক কথা বতৰা নচলিব, চিধা চিধি কথা। নমস্কাৰ, শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধা নিবেদিছো। আপোনালোকে ইমান সহায় কৰি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিছেহি, তাৰ বাবে মই প্ৰথমতে যিসকলে আমাক সহায় সাৰথি কৰিছে বা গোটেই শিৱসাগৰবাসীক সহায়ৰ কাৰণে গোটেই অসমৰ পৰা ৰাইজ আগবাঢ়ি আহিছে, সকলোলৈকে আমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা আমি আন্তৰিকভাৱে শ্ৰদ্ধা নিবেদিছো আৰু কৃতজ্ঞতা জনাইছো। এতিয়া প্ৰথম কথাটো হ'ল যে আপোনালোকে যিমান সহায় কৰি আছে, সেই সহায় কৰাৰ আলমতে কিছুমান দুষ্ট চক্ৰৰ মাজতে সোমাই তেওঁলোকৰ পৰা পাবলগীয়াখিনিৰ পৰা চান কাঢ়ি খোৱাৰ দৰে কিছুমান মানুহ আমি দেখিবলৈ পাইছো, যিটো সমগ্ৰ শিৱসাগৰ চুকে কোণে আমি পৰিলক্ষিত হৈছে। কেৱল এজেগাতে নহয়, বহু জেগাত পৰিলক্ষিত হৈছে। আৰু কিছুমান সংখ্যক আমাৰ যিসকল ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰসকলে আহিছে, তেওঁলোকে সহায় কৰিবলৈ আহিছে, তেখেতসকলেও লাজ পাই গৈছে। গতিকে আমি শিৱসাগৰবাসী হৈ পেলাই আমি আপোনালোকৰ ওচৰত কৰজোৰে নিবেদন কৰিছো যে আপোনালোকে ইমানখিনি বেয়া পাই নাযাব, কাৰণ ভোকৰ তাৰণাত মানুহৰ কি অৱস্থা হয় সেইটো সেই অৱস্থাত থকা মানুহখিনিয়ে গম পাইছে। গতিকে খঙত বা ক্ষোভত কিবা বেয়া হৈছে যদিও আপোনালোকলৈ আমি ক্ষমা বিচাৰিছো। আৰু এতিয়া আমি দ্বিতীয়তে ক'ব বিচাৰিছো যে এতিয়াৰ খোৱা বোৱা প্ৰায়খিনি আমাৰ ওচৰ পাজৰ গাঁও বা যিবিলাক ভিতৰুৱা অঞ্চল কিছুমান আছেগে, সকলোতে প্ৰায়খিনি আমাৰ প্ৰায়
অকণমান হ'লেও আমি সাহায্য পাইছোঁ। কিন্তু আচল কথাটো হৈছে অহা 1 মাহৰ পিছত কি পৰিস্থিতি হ'ব, কাৰণ ইতিমধ্যে বানে গোটেই পথাৰ চথাৰবিলাক ধুৱাই পেলাইছে, খেতি পথাৰ নষ্ট কৰিছে। গতিকে অহা এই বছৰটোলৈ যে আমাৰ শিৱসাগৰত খেতি বাতি হ'ব তাৰ কোনো নিশ্চয়তা নাই। গতিকে প্ৰায় ৰবি শস্য হওক বা এনেকুৱা ধৰণৰ আমাৰ খৰালি মাহত কৰা বা আমাৰ বাৰিষা কালত কৰা শাক পাচলি খেতি হওক, সকলোখিনি পানীত জাহ গৈছে আৰু পুখুৰীৰ পৰা মাছৰ পৰা আদি কৰি একোৱে বাকী নাই। মুঠতে কৃষিভিত্তিক গোটেই জীৱনটো এতিয়া কুঙা হৈ আছে আৰু আপোনালোকে যিমান পাৰে সহায় কৰি আছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছো। এতিয়া প্ৰথম কথাটো হৈছে আপোনালোকে যিসকলে এতিয়াও দিবলৈ আহিম বুলি ভাবিছে, আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ যে আপোনালোকে প্ৰায় এমাহ মানৰ পাছতে আহক, কাৰণ ইতিমধ্যে আমাৰ ওচৰ পাজৰ অঞ্চলবিলাকত আমি প্ৰায় খাতিয়ান লৈ আছো। প্ৰায় 3-4খন গাঁও পৰা আদি কৰি আমি যিমান পৰা যায় ব্যক্তিগতভাৱে আমি গৈ খবৰ লৈছো যে প্ৰায় খোৱাখিনি মজুত হৈছেই, কিন্তু এমাহৰ পিছত অৱস্থাটো কি হ'ব? সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব, সকলোৱে আকৌ নিজৰ ধৰণে কাম কৰিবলৈ আৰম্ভ কৰিব, কিন্তু সেই সময়ত আমাৰ অৱস্থাটো কি হ'ব? গতিকে আপোনালোকে যিসকলৰ এতিয়াও দিবলৈ বাকী আছে, আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যে প্ৰায় এমাহৰ পিছতহে আপোনালোকে আকৌ যেন এই সাহায্যসমূহ যিসমূহ আমাৰ বেছিকৈ প্ৰয়োজনীয় হৈছে, খোৱা সামগ্ৰী হওক, চেনিটেশ্যন হওক বা কাপোৰ কানি হওক, সেইসমূহ আপোনালোকে বিলাবলৈ আহে। কাৰণ আমাক যদিও প্ৰয়োজন হৈছে তথাপি আমি ক'বলৈ বাধ্য, কাৰণ হেতা পৰা লাগিছে বস্তু দিয়াক লৈ পেলাই, আৰু বস্তু লোৱাই সুবিধা পোৱাখিনিয়ে ৰাস্তাৰ কাষত থকা বা তেনেকুৱাবিলাক সুবিধা পোৱাখিনি লৈ গৈ আছে। গতিকে অলপ দিন খাম কটাৰ পিছত আপোনালোক আকৌ আহক, আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, কাৰণ এইটো কেতিয়াও অহা 6 মাহ এবছৰলৈ অন্ত নপৰে ইয়াৰ আকাল। গতিকে আপোনালোকৰ সেই সহায়কণে আমাৰ কাৰণে যথেষ্ট সহায়ক হ'ব আৰু সকলো অসমবাসীলৈ আমি বিনম্ৰভাৱে পুনৰ অনুৰোধ জনাইছো, পাৰিলে এমাহ মানৰ পাছত যেন আপোনালোক আহে পুনৰ, কাৰণ ইতিমধ্যে সকলো প্ৰায়খিনি অসমবাসীৰ ৰাইজে আমাক সহায় কৰিছে। গতিকে এতিয়া আমাক সহায় কৰিবলৈ আহিব বুলি আমাৰ আপোনালোকলৈ আশা থাকিল, কিন্তু পৰাপক্ষত পাৰিলে এমাহ মানৰ পাছতে আহক, কাৰণ ইতিমধ্যে আমাৰ খোৱা বস্তু অলপ হ'লেও মজুত আছে। গতিকে ইয়াৰ এমাহৰ পিছত যিটো অৱস্থা হ'ব সেইটো কিন্তু ইয়াতকৈও হাহাকাৰ অৱস্থা হ'ব, সেই ভাবিহে আমি অনুৰোধ জনাইছো। গতিকে ইয়াকে ক'লো, আপোনালোকে নিজে ভাবি চিন্তি সকলোখিনি প্ৰশাসনৰ লগত জড়িত হৈ বা যোগাযোগ কৰি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিলো। অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, সদায় ওপৰত কথা কয়, হিচাপতকৈ বহুত বেছি তেওঁৰ আশা। গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে, গতিকে আমি তেওঁৰ কথাত কাণ দিয়া নাই। আমি যিখিনি কৰিব লাগে, আগতে এনেকুৱা দেখিছিল নেকি বানপানী শেষ হৈ যোৱাই নে 15,000 টকা, আকৌ 10,000 টকা, আকৌ CM কিট বুলি খাদ্যৰ টোপোলা, কোনো ধৰণৰ কমপ্লেইন নাই, এনেকুৱাতো আগতে নাছিলে। গতিকে আৰু কৰিম, অখিল গগৈ ডাঙৰীয়া কওক নকওক, আৰু কৰিম, চেষ্টা কৰিম আমি কৰিবলৈ সক্ষম। এইটো প্ৰকৃতিৰ কথা। মই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ আছিলোঁ, এই অঞ্চলত কেতিয়াও বানপানী হোৱাই নাই, 5 বছৰত বানপানী হোৱাই নাই। তাত মথাউৰিও আছে, য'ত মথাউৰি নাই তাত মই এটা ধৰক, এতিয়া মই শিমলুগুৰিৰ পৰা বিহুবৰলৈ প্ৰায় 20 কিলোমিটাৰ মথাউৰি বনাবলৈ চেষ্টা কৰিছিলোঁ। মই তালৈকে নিজে আহিছিলোঁ, আনকি মই ফাণ্ডো ৰেডি কৰিছিলোঁ, লেণ্ড একুইজিশ্যন মানুহে মাটি এৰি দিয়া নাই, তেতিয়া কৰিব নোৱাৰিলোঁ। এতিয়া মোক কালি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে তেখেতলোকে এতিয়া মাটি এৰি দিব, গতিকে আমি মথাউৰি বনাই দিম। গতিকে মই আকৌ কৈছোঁ, প্ৰকৃতিৰ কথা, প্ৰকৃতিয়ে কেতিয়াবা বিধ্বংসী ৰূপ লয়। এইটো চুনামীৰ নিচিনা হ'ল। কালি যেতিয়া মই নেপালী ঘাটিলৈকে গৈছিলোঁ, ভূমিকম্প হোৱাৰ পাছত যাতে এখন বিধ্বস্ত অঞ্চল কি হ'ব পাৰে সেই পৰিৱেশ। কিন্তু এটা কথা কওঁ, কোনোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই। বহুতে চেষ্টা কৰি আছে পোৱাবলৈ, ৰাইজে কোৱা নাই। কিয়? ৰাইজে ভাবাতকৈ বেছি পোৱা বুলি মই নকওঁ। আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ। আমি 2-3টা ছিষ্টেমত, আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন, এইটোত অন্তৱৰ্তীকালীন 15,000 টকা দিয়া ঘোষণা কৰিলে, আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব। সেইটো কিন্তু অন্তৱৰ্তীকালীনহে, ইণ্টাৰিম। তাৰপাছত ৰিয়েল এছেছমেণ্ট হ'ব। ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে, কোনোবাই 1.5 লাখো পাব পাৰে, সেইটো আছেই। গতিকে আমি ৰাইজক, আমাৰ এই অতি মৰমৰ শ্ৰদ্ধাৰ চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে,
এই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমি বহুতখিনি কাম কৰিব নোৱাৰোঁ, কিন্তু কৰিবলৈ চেষ্টা কৰিবই লাগিব। আপোনালোকে দেখিছে এই অঞ্চলৰ মাটিৰ খাজানাও 1 বছৰলৈকে ফ্ৰী কৰি দিয়া হ'ল, 1 মাহৰ লাইটৰ বিল ফ্ৰী কৰি দিয়া হ'ল। আমি এতিয়া প্লেন কৰিছোঁ যোনে খেতি একেবাৰে কৰিব নোৱাৰিব, কাৰণ বহু অঞ্চলত পানী আছেই, গতিকে তাত খেতি কৰিব নোৱাৰিব, তাত আমি ৰবি খেতি কিবা কৰিব পাৰোঁ নেকি, মানে চব্জি খেতি কিবা কৰিব পাৰোঁ নেকি, তাৰ কাৰণে প্লেনিং আৰম্ভ কৰিছোঁ। তাৰ পাছত যোনে ফল মূলৰ খেতি কৰে, হৰ্টিকালচাৰ, তেওঁলোকক আমি নাৰিকলেই হওক, আমি কঁঠালৰ পুলি হওক, বা আমাৰ এপল বাৰ বুলি কয়, আমাৰ ডাঙৰ ডাঙৰ বগৰীটো যে, সেই এইবিলাক দিয়াৰো প্লেন কৰিছোঁ। মুঠৰ ওপৰত এটা কথা আকৌ কৈছোঁ, আমাৰ এই অঞ্চলৰ ৰাইজ, খিলঞ্জীয়া ৰাইজ, অসমীয়া ৰাইজ, ভাৰতীয় ৰাইজ, এই ৰাইজক আমি বিপদত পৰিব দিব নোৱাৰোঁ। আমি যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰিবলৈ চেষ্টা কৰিম। আমাৰ অসমৰ যিকেইজন নেতা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আন এগৰাকী মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া, এই 4জন ৰাষ্ট্ৰীয় নেতাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে তেওঁলোকৰ কোনো মূল্য নাই, সেই কথাটো নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ যে এই পৰ্যন্ত অহা নাই, সেইটোৱে প্ৰমাণ কৰে। সেইটো প্ৰমাণ কৰে যে সৰ্বানন্দ সোণোৱালৰ দিল্লীত কোনো তেওঁৰ গ্ৰহণযোগ্যতা নাই। এই কথাটো প্ৰমাণ কৰে যে পবিত্ৰ মাৰ্ঘেৰিটাৰ দিল্লীত মূল্য কিমান। এই কথাটো প্ৰমাণ কৰে যে অসমৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দিল্লীত তেওঁৰ মূল্য কিমান। এই কথাটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত কিমান গুৰুত্ব, এই কথাটোৱে প্ৰমাণ কৰে। হয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু সময়ত বিভিন্ন সমস্যাক লৈ পেলাই বিভিন্ন সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা হৈ থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিহৰ চৰ্চা হয়? কেইটামান মুছলমান মানুহৰ ঘৰ ভাঙি দিয়ে, কেতিয়াবা এনেধৰণৰ হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিব পৰা 2-4টা কথা কৈ দিয়ে। তেনেধৰণৰ 2-4টা কথা কৈহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ যিটো মূল্য, সেই মূল্য বা নিজৰ যিটো গুৰুত্ব, সেই গুৰুত্ব বৃদ্ধি কৰি ৰাখিছে। নহলে এই 4জন ৰাষ্ট্ৰীয় নেতাৰ মই ভাবো যে দিল্লীত তেওঁলোকৰ যিটো গুৰুত্ব, এই গুৰুত্ব নাই। এই কথাটো দিল্লীৰ পৰা যে এই পৰ্যন্ত কোনো কেন্দ্ৰীয় মন্ত্ৰী বা গৃহমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে এই পৰ্যন্ত নাহিলে, এই কথাটোৱে তাকেই প্ৰমাণ কৰে। আৰু দুটামান বিষয় আমি নিশ্চিতভাৱে ক'ব লাগিব যে এতিয়া প্ৰায় আমাৰ ONGC শিৱসাগৰ বা উজনি অসমৰ অন্যতম যিটো ডাঙৰ প্ৰতিষ্ঠান, সেইটোৱে হ'লগে ONGC। এই ONGCয়ে আমি এইকেইদিন এই অঞ্চলৰ গলিয়ে গলিয়ে ঘূৰি ফুৰিছো। 2-এখন গাড়ী আমি দেখিছো অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ পৰা আহিছে, 2-এখন গাড়ী আমি দেখিছো NRLৰ পৰা আহিছে। ইয়াতে আহি পেলাই তেওঁলোকৰ মেডিকেল টিম ঘূৰি ফুৰিছে, কিন্তু ONGCৰ কোনো এক্টিভিটি এই পৰ্যন্ত কিন্তু আমি বানপীড়িত অঞ্চলত জনসাধাৰণৰ ওচৰত দেখা নাই। গতিকে মই ONGCক দাবী জনাইছো, তেওঁলোকে এই যে CSR ফাণ্ড RSSক তেওঁলোকে প্ৰদান কৰিছে, CSR ফাণ্ড বিজেপিৰ পৃষ্ঠপোষকতাত থকা বিভিন্ন অৰ্গেনাইজেশ্যনক তেওঁলোকে প্ৰদান কৰিছে। সেই যিটো কাৰ্য, সেই কাৰ্য অনতিবিলম্বে ONGCয়ে বন্ধ কৰিব লাগে। সমুদায় CSR ফাণ্ডৰ ধন ONGCয়ে ইমিডিয়েটলি শিৱসাগৰ জিলা উপায়ুক্ত আৰু চৰাইদেউ জিলা উপায়ুক্তৰ ফাণ্ডলৈকে ট্ৰেন্সফাৰ কৰিব লাগে। এই কথাটো মই আকৌ কৈছো যে ONGCৰ যিমান CSR ফাণ্ডত টকা জমা হৈ আছে, সেই সমুদায় ধন শিৱসাগৰ আৰু ডিব্ৰুগড় আৰু কিছু সংখ্যক শিৱসাগৰ আৰু চৰাইদেউ আৰু কিছু সংখ্যক যোৰহাটৰ DCৰ একাউণ্টলৈকে হস্তান্তৰ কৰিব লাগে। আৰু সেই টকাই আমাৰ য'ত খোৱা পানীৰ এতিয়া অভাৱ হ'ব, সেই টকাই যিবিলাক মানুহৰ ঘৰবিলাক বানপানীয়ে উটুৱাই লৈ গ'ল, যিবিলাক মানুহৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক বানপানীয়ে শূন্য কৰি থৈ গ'ল, সেই টকাই এই অঞ্চল পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি
ONGCক আহ্বান জনাইছো, ONGCক দাবী জনাইছো। আৰু ONGCয়ে যদি সেইটো নকৰে তেনেহলে আমি এইকেইদিন বানপীড়িত অঞ্চলত লাগি আছো। যেতিয়াই কিছু স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিৱসাগৰ বা ONGCৰ যিটো আমাৰ অফিচ আছে অনিৰ্দিষ্ট কাললৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বন্ধ কৰিম। তেওঁলোকৰ যিমানবিলাক উৎপাদন কৰা ONGCৰ অপাৰেশ্যন এৰিয়া আছে, সেই এৰিয়াসমূহ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিম। তেওঁলোকৰ বানপানী হৈছে আমি দেখিছো, কিন্তু তেওঁলোকৰ মানুহবিলাক শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাটৰ দামী দামী যিবিলাক হোটেল আছে সেই হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে। কিন্তু ONGCয়ে এটা পানীৰ বটলো আমি বানপীড়িত অঞ্চলৰ জনসাধাৰণক দিয়া দেখা নাই। গতিকে ONGCৰ যিমান CSR ফাণ্ডৰ ধন আছে সেই ধনসমূহ সমুদায় ধনসমূহ জিলা প্ৰশাসনক হস্তান্তৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। কমেও 1 লাখ মানুহৰ যিমানবিলাক পানী উঠোৱা মটৰ আছিলে সেই মটৰসমূহ বেয়া হৈ গ'ল। এই CSR ফাণ্ডৰ জৰিয়তে এই মটৰসমূহ পানী উঠোৱা পানী মেচিনসমূহ DCৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইটো দাবী জনাইছো। ONGCক আমি বাৰম্বাৰ কৈ দিছো, ONGCৰ ED যিটো আমি থকা বাসগৃহ তাৰ পৰাই আমি EDক ওলাবলৈ নিদিম। কাৰণ আমি বিগত সময়ত কেনেকুৱা ধৰণে এই এতিয়া যিবিলাক অফিচাৰ আছে সেই অফিচাৰবিলাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 2005 চনত, 2004 চনত, 2008 চনত ONGC বন্ধ দিওঁতে আমি কেনেকুৱা ধৰণে ONGCৰ ক্ষতি কৰিছিলো। আমি কেতিয়াও ONGCৰ ক্ষতি কৰাটো কামনা নকৰো। অইলৰ ক্ষতি হওক আমি সেইটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কামনা নকৰো। NILৰ ক্ষতি হওক সেইটো কামনা নকৰো। কিন্তু এই সময়ত ONGCৰ ক্ষতি হোৱা কাম কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক বাধ্য নকৰিব। বাৰম্বাৰ কৈ আছো, আকৌ দোহাৰিছো যে ONGCৰ সমুদায় CSR ফাণ্ডৰ ধন জিলা প্ৰশাসনক হস্তান্তৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। আমি দেখিছো যে ONGCৰ ধন যেতিয়া নৰেন্দ্ৰ মোদী ইয়াত সভা কৰিবলৈ আহে তাত খৰচ কৰা আমি দেখিছো CSR ফাণ্ডৰ ধন। যেতিয়া গৃহমন্ত্ৰী ইয়াত মিটিং কৰিবলৈ আহে তেতিয়া CSR ফাণ্ডৰ ধন আমি তাত খৰচ কৰা দেখিছো। তেনেধৰণে খৰচ কৰা বন্ধ কৰক। শিৱসাগৰৰ অঞ্চলত আপোনালোকে তেল খান্দিছে, শিৱসাগৰ মানুহৰ বিপদৰ সময়ত, চৰাইদেউৰ মানুহৰ বিপদৰ সময়ত যদি আপোনালোকে পইচা নিদিয়ে তেনেহলে ONGCক অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিয়া হ'ব। এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো। আমি সমগ্ৰ অসমৰ যিমান আমাৰ কেডাৰ আছে সেই কেডাৰ প্ৰত্যেকখন জিলাৰ পৰা আমি 1000 কেডাৰ আনিম। আমি 1000 আমি সদস্য আনি আমি ONGC নাজিৰা শিৱসাগৰত আমি মেলি দিম। কেৱল মাত্ৰ ধ্বংস কৰিব ONGC, কেৱল মাত্ৰ ধ্বংস কৰিব। এই কথাটো ONGCক আমি কৈ দিছো। ONGCয়ে কাণ খুলি এইটো শুনি লওক। আজি শিৱসাগৰৰ পানীসমূহ কিমান ওলাই যোৱা নাই। শিৱসাগৰ আমি দেখিছো ধানুৰাম গগৈ সোঁৱৰণী হাইস্কুলৰ খেলপথাৰ বাহিৰে আশে পাশে পানীসমূহ ওলাই যোৱা নাই। এই পানীসমূহ মেচিন দি পেলাই নিশ্চিতভাৱে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। 4 লেনযুক্ত যিবিলাক পথ বনাই আছে এই পথসমূহ অপৰিকল্পিতভাৱে বনাইছে। তাত কোনো পৰিকল্পনা নাই। য'ত কালভাৰ্ট দিব লাগে তাত কালভাৰ্ট দিয়া নাই, য'ত ড্ৰেইনেজ চিষ্টেম কৰিব লাগে তাত ড্ৰেইনেজ চিষ্টেম কৰা নাই। বনাই থকাৰ সময়ত যেনেধৰণে তাৰ ছাৰ্ভিচ লেনসমূহ কাৰ্যকৰী কৰিব লাগে, ছাৰ্ভিচ লেনসমূহত যেনেধৰণে ড্ৰেইনেজ চিষ্টেম কৰিব লাগে সেই চিষ্টেমটো 4 লেনযুক্ত পথ নিৰ্মাণ কৰা কোম্পানীসমূহত কৰা নাই। গতিকে অনতি বিলম্বে 4 লেনযুক্ত পথ নিৰ্মাণ কৰি থকা কোম্পানীকেইটাইও শুনি লওক, যেতিয়াই পানী কমি স্বাভাৱিক পৰিৱেশলৈ ঘূৰি আহিব তেতিয়াই কিন্তু আপোনালোকৰ যিকেইটা অফিচ আপোনালোকে হয়তো বাহিৰত থাকিব পাৰে, ইয়াত থকা যিকেইজন আপোনালোকৰ চাকৰিয়াল আছে, যিকেইজন প্ৰজেক্ট মেনেজাৰ আছে সেইকেইজনক কিন্তু আমি জিনা হাৰাম কৰি দিম। গতিকে অনতি বিলম্বে আপোনালোকেও আপোনালোকৰ CSR ফাণ্ডৰ যিবিলাক ধন আছে সেই ধনসমূহ আপোনালোকে নিজেই বিলাব নালাগে। আপোনালোকে নিজালে বিলালে কৈ দিব। বহু মানুহক আমি দেখিছো যে 1 কোটি টকা ধন লৈ আহিছো,
2 কোটি টকা লৈ আহিছো যে 1 কোটি টকাই লৈ আহিছে নে 2 কোটি লৈ আহিছে আমিতো নাজানো নৰেন্দ্ৰ মোদীয়ে ফোন কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰিছে মুখ্যমন্ত্ৰীলে কৈ দিয়া ফোন আহিল বাতৰি কাকতত বাতৰি হৈ যায় কিন্তু এই যে ফোনত কি কথা পাতিলে সেই কল ৰেকৰ্ডিংটো আমি শুনিছো নেকি আমিতো শুনা নাই এতিয়া নৰেন্দ্ৰ মোদীয়ে ফোন কৰিলে নে নাই কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সেইটো কোনে চাই আছে গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰিলে নে নাই কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে সেইটো আমি চাই আছো নেকি তেওঁলোকে এইটো কি কথোপকথন হল সেইটোতো দিয়া নাই দি দিয়ক যিখিনি কথোপকথন হল সেইখিনি সংবাদ মাধ্যমত দিয়ক সেইখিনি আমিও শুনো গতিকে এই CSR ফাণ্ডৰ যিবিলাক ধন সেই ধনসমূহ সমুদায় ধন এই 4 লেনযুক্ত যিকেইটা কোম্পানী আছে 4 লেনযুক্ত পথ বনাই থকা কোম্পানী যিকেইটা আছে সেই কোম্পানী কেইটাৰ ধনো ডিচিৰ ফাণ্ডত আমি জমা কৰিবৰ কাৰণে আমি দাবী জনাইছো কাৰণ জিলা প্ৰশাসন নিশ্চিতভাৱে তেওঁলোক ফেলাৰ হৈছিল সেইকেইটাতো আমি বাৰম্বাৰ কম কিন্তু তাৰ পিছতো যি বহু কাম আমি জিলা প্ৰশাসনৰ জৰিয়তে কৰিব লাগিব আমি বহু কাম জিলা প্ৰশাসনৰ জৰিয়তে যেতিয়া কৰিব লাগিব পইচা লাগিব সেই পইচাসমূহ ONGC অইল NRL আৰু এনে ধৰণৰ যিবিলাক কোম্পানী ইয়াত কাম কৰি আছে বহু কোম্পানী ONGC আণ্ডাৰত কাম কৰি থকা যিবিলাক তেওঁলোকৰ আন যিবিলাক কোম্পানী আছে পেটি ঠিকাদাৰ কোম্পানী সেই কোম্পানীসমূহৰ CSR যিবিলাক ধন সেই ধনসমূহ আমি DC ফাণ্ডত জমা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো ৱাৰ্ড সদস্য বাইদেউ আৰু তেওঁৰ স্বামী ৰাজু চেত্ৰী আৰু স্বপ্না চেত্ৰী চবে ভুৱা বাতৰি প্ৰচাৰ কৰিছিলে যে তেওঁলোক এতিয়া পানীত বুৰ গৈছে বা ডুবি গৈছে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে কোনোবাই কৈছে তেওঁৰ ঘৰৰ ভিতৰত ডেড বডি আছে সেই সব ভুৱা নিউজ আমি ভিডিঅ' বনাইছোঁ এই দুজন ইয়াতে আমাৰ ওচৰতে আছে তেওঁলোকে নিজৰ মুখৰ পৰাই ক'ব তেওঁৰ 2টা সন্তান আছিলে এটা 6 বছৰ আছিল তেওঁলোক মামা ঘৰত আছে সব সুৰক্ষিত আছে আমি নাও দি তেওঁলোকক ৰেস্কিউ কৰিছিলোঁ এই দাদা আছিলে দিল্লীত কালি আহি পাইছেহি বৌটো নিজৰ এই মা ঘৰলৈ গৈছিলে ন থাকিবলৈ আৰু ল'ৰা 2টাকো তাতে লৈ থৈছে 2টা গোটেইখিনি পৰিয়াল সুৰক্ষিত আছে আপোনালোকে এই ভুৱা নিউজৰ ফালে মন নকৰিব তেওঁলোকে নিজে কিবা এটা ক'ব আপোনালোকে দুআষাৰ কওক নমস্কাৰ মোৰ নাম ৰাজু চেত্ৰী সকলো অসমবাসী ৰাইজৰ মোৰ নমস্কাৰ জনাইছোঁ এই যিখিনি প্ৰচাৰ চলিছে কি এইটো ঘৰ ডেড বডি সোমাই আছে গোটেই গাঁওখনৰ ভিতৰত এটা অকল এইটো ঘৰ এখন বাচি আছে বুলি কৈছে যিসকলে এইবোৰ কৈছে মই তেওঁলোকক দুখাৰ একো নকৰোঁ হ'লেও তেওঁলোকে নিজৰ কৰ্তব্য কৰিছে কিন্তু মই গোটেই অসমবাসী ৰাইজৰ কাৰণে মই এইটোৱে ক'ব বিচাৰোঁ এইটো এটা ভুৱা বাতৰি এইটো মোৰ ঘৰ মাইকী মানুহ মোৰ 2টা ল'ৰা আছে মই জানো কেনেকৈ কষ্টত পাইটো গঢ়াব লাগিছে এইখন